সকলোকে স্বাগতম জনাইছো মোৰ এটা ব্লগলৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আজি অসমৰ যেটো পৰিস্থিতি সকলো ঠাইতে চাইকে একেই অৱস্থা কিদৰে আমি নিজকে বচাও তাৰে চিন্তা হৈ পৰিছে আৰু এফালে পানী যেইদৰে বাঢ়ি আহিছে আমাৰ এফালে কাখতে আছে বৰিদিহিং নদী আৰু বৰিদিহিং নদীৰ বাহনী পানী পথাৰ গাঁও ভুই সকলোতে সোমাইছে আৰু এফালে চাওক এইদৰে কালভাৰ তলেদি মানে পুলৰ তলেদি এনেকে পানী পাৰ হৈ আহিছে নদীৰ পৰা আৰু এফালে গুটেই মানুহবোৰৰ অৱস্থা বেয়া হৈ গৈছে এফালে অকমান বাচি আছে আমি বাচি আছো আৰু আমাৰ কাখতে অলপ কেইঘৰমান মানুহে বাচি আছে আৰু বাকি যিখিনি আছে গুটেইখিনি পানীত বুৰ গৈ আছে আৰু এইফালে বানত মানে মাছও আহিছে দেই আৰু হে মাছ মানে ৰাস্তা আছে এটো এটা ৰাস্তা হয় এফালে মানুহ আহা যা কৰে কিন্তু এই ৰাস্তাত মানে এতিয়া মানে মাছ ধৰিলে মাছ পোৱা গৈছে এনেকুৱা অৱস্থা হৈছে আমাৰ মাকুমকিলাটো প্ৰথমবাৰৰ বাবে পাইছো এটো পৰিবেশ আমি মাকুমকিলাত গতিকে বৰ চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ মাকুমকিলাখনৰ চাগে 80% এতিয়াও পানী তলত আছে আৰু মানে পানী বাঢ়ি আহি আছে এইদৰে পিছবেলালৈকে কিমান পানী হ'বগে ঠিকনা নাই আৰু এফালে মানে ঠায়ে ঠায়ে অকনমান খালি অকমান পানী তেনেকে আছে আমি বলো এৰখ অকমান আগলৈ গৈ চাও কি অৱস্থা হৈছে এৰখন মানে অলপ দূৰলৈকে খুস্কাই যাব পাৰি পানী ইমানলৈকে নুঠে আঠুৰ তলতে আছে কিন্তু যে অকমান আগুৱাই গলে ইফালে পানী আৰু বেছি হৈ গৈছে চাওকচোন পানী এইদৰে আহিছে যিদৰে পাহাৰৰ পৰা পানী বাগৰি আহে এইদৰে ৰাস্তাৰ পৰা পানী খহি গৈছে পথাৰলৈ আৰু এইফালে বনাই আছে কলভু মানে প্ৰয়োজন হ'ব পাৰে আজিৰ দিনটোত কাৰণ পানী ক্ৰমান্বয়ে বাঢ়ি আহি আছে সেইকাৰণে মানে গাঁৱৰ ৰাইজে লগ লাগি এইদৰে কলভু বনাইছে ঠায়ে ঠায়ে যাতে মানে অকমান হলে মানুহখিনি হকাহ পাব পাৰে আৰু এইফালে আমাৰ ইয়াত মানে মানুহবোৰৰ বাৰীবোৰ এইবোৰ কন্ডিশন বাৰীত সম্পূৰ্ণ পানী সোমাই গৈছে আৰু কিছুমানটো ঘৰৰ আধা পাই গৈছেগে আৰু এটো যেটো মানুহ যে অহা যা কৰি আছে এটো এটা ৰাস্তা হয় ৰাস্তাৰ ওপৰতে পানী এটো অৱস্থা আৰু ঘৰৰ অৱস্থাবোৰ সব এতিয়া মানুহবোৰ গুটেবোৰ আৰু ইয়াৰ পৰা ওলাই যাব লগা হৈছে আৰু ইমান মানে কষ্টকে মানুহবোৰ পাৰ হৈ আহিছে এইফালে দেখিছেনে কিছুমানৰ এবুকু কিছুমানৰ এককাল হৈছেগে আৰু এই যে কাখলে আহি আছে মানুহবোৰ এই দেখিলে গম পোৱা যায় কিমান কষ্টৰে পাৰ হৈ আহিছে আৰু আমি এতিয়া ঘৰলৈ ঘূৰি আহিলো কাৰণ আমি যোৱাৰো অলপ সময় হল পাৰিলে আকৌ অলপ পিছবেলা যাম কিন্তু বৰষুণ জাকত যে অকল বানপানী হোৱা মানুহবোৰৰে কষ্ট হৈছে হেতবোৰ নহয় বানপানী নোহোৱা জাগা মানুহৰো কষ্ট হৈছে ইফালে অহা যোৱা কৰাত এয়া চকচোন আমাৰ চাউল আনিলে কিন্তু চাউলখিনি তিতি আহিলে বৰষুণ যে এৰা নামি নলৈছে আৰু সেইকাৰণে এনেকে চাউলখিনি অনাৰ পিছত অকনমান সময় দলাতে মেলি দিব লগা হৈছে আৰু এইফালে এনেকুৱা অৱস্থাত এতিয়া থাকিব লগা হৈছে মাকুমগিলাবাসী ৰাইজ অকল মাকুমগিলা নহয় সম্পূৰ্ণ মাৰ্ঘেৰিটা অঞ্চলটোতে এতিয়া ঠায়ে ঠায়ে এনেকৈ পানীবোৰ বিয়পি পৰিছে আৰু এইফালে হৈছে এয়া বুৰিডিঙৰ মাজৰ চাপৰিটো যে গছবোৰৰ মাত্ৰ এই অকনমানহে ওলাই আছেগে এইদৰে আৰু যে আমাৰ ঘৰৰ ব্ৰান্দাত উঠিলে মানে হিফালে মানে গোটেই গাঁওখন কেনেকে ডুব গৈ আছে সম্পূৰ্ণ দেখা গৈছে এইখন বাৰু নৈ কিনাৰ পৰা কৰা হৈছে এয়া গছৰ অৱস্থা আৰু এইফালে গৰাও খহিছে গছবোৰ তল পাইছেগৈ আৰু সন্ধিয়া টাইমত আকৌ এবাৰ আহিছো আৰু মানুহবোৰে যিমান পাৰি নিজৰ ঘৰৰ বয় বস্তু গৰু ছাগলী যেনেকে যি পাৰে সেইবোৰ মানে বাম ঠাইলৈ পাৰ কৰাবলৈ চেষ্টা কৰি আছে আৰু এফালে বাহনী পানীত সৰু সৰু মাছ আহিছে আৰু মানুহবোৰে যেনেকে ধৰিবলৈ চেষ্টা কৰি আছে কিছুমান ৰাস্তাইদি বাগৰি অহা পানীত আৰু কেতিয়াবা পথাৰত জাল মাৰিও মাছ ধৰিবলৈ চেষ্টা কৰি আছে যে যেনেকে পাৰে আৰু ৰাস্তাটো আনকি ৰাস্তাত জাল মাৰিলেও বা ৰাস্তাইদি বাগৰি অহা পানীটো মাছ পোৱা গৈছে ইয়াত আৰু এতিয়া মানে চাৰিওফালে কুঁৱলীময় পৰিৱেশ যিটো ঠাণ্ডা দিনত আমি দেখা পাওঁ আৰু এতিয়া বানপানী হোৱাৰ পানীৰ ওপৰতে এনেকৈ দেখা গৈছে আৰু এতিয়া এইটো সন্ধিয়াৰ পৰিৱেশ সন্ধিয়া সময়ত আমি যিহেতু এপাক আহিছো ইয়ালে আৰু এয়া হৈছে আজি মাকুমগিলাৰ পৰিস্থিতি বাই বাই আকৌ লগ পাম কাইলৈ